হয় মই আজি দেখুৱাম বিকশিত অসম আৰু মডেল বিটি ছিক্কিম উন্নয়নৰ এখন প্ৰতিচ্ছবি মই আজি দেখুৱাম আৰু মই বৰ্তমান উপস্থিত হৈছোঁ বাক্সা জিলাৰ চাপাগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ডাংৰিগাঁৱৰ কাইলদিয়া নৈৰ পাৰত মই উপস্থিত আছোঁ আৰু পূৰ্বৰ পৰা এই কাইলদিয়া নৈখনে এই ডাংৰিগাঁও অঞ্চলৰ বিভিন্ন ক্ষতিসাধন কৰি আহিছে, বিভিন্ন গৰাখহনীয়াৰ সৃষ্টি হৈছে, যাৰ পৰিপ্ৰেক্ষিতত কাইলদিয়া নৈৰ প্ৰতিটো পৰিয়ালৰে যি মাটি ভেটি সম্পূৰ্ণ ইতিমধ্যে কাইলদিয়া নৈৰ বুকুত জাহ গৈছে আৰু তাৰ উপৰি যিসমূহ তেখেতসকলৰ বাৰীৰ গছ বন আছে সকলো ইয়াৰ কাইলদিয়া নৈৰ যি বুকুত ইতিমধ্যে জাহ গৈছে। আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম মোৰ কেমেৰা পাৰ্চনক। দেখিছে নিশ্চয় এইখনেই হৈছে কাইলদিয়া নৈ আৰু কাইলদিয়া নৈ পূৰ্বৰ পৰা বা প্ৰতি বছৰে ইয়াত বাৰিষা কালত বিভিন্ন ধৰণৰ বিভীষিকাৰ সৃষ্টি কৰে আৰু যাৰ ফলত ইয়াত ডাংৰিগাঁও অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ ইতিমধ্যে ঘৰ মাটি এই কাইলদিয়া নৈৰ বুকুত জাহ গৈছে আৰু নিশ্চয় দেখিছে কিদৰে যিসমূহ তেখেতসকলৰ এই গছ বন যিসমূহ আছে, বাঁহ গছেই হওক বা বিভিন্ন যি গছ গছনি এইসমূহ সকলো ইতিমধ্যে কাইলদিয়া নৈৰ বুকুত জাহ গৈছে। কিন্তু ইয়াৰ পিছতো কিন্তু যিহেতু 17 বছৰে BPF চৰকাৰে ইয়াত শাসনভাৰ চলালে বা যিগৰাকী স্থানীয় বিধায়ক আছে BPFৰ থানেশ্বৰ বসুমতাৰী, কিন্তু তেখেতে এই ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব বহন কৰা নাই এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ডাংৰিগাঁৱৰ প্ৰতিটো পৰিয়ালৰ যিসমূহ গছ বন আছে সকলো ইতিমধ্যে কাইলদিয়া নৈৰ বুকুত জাহ গৈছে। আৰু মোৰ লগত ইয়াত স্থানীয় লোক আছে, উপস্থিত আছে, মই তেখেতসকলৰ পৰা জানিম। আপুনি অলপ ইপিনে আহিবচোন, জানিম কি হৈছে বাৰু, কি ক'ব আচলতে কি ক'ম, এই গৰাখহনীয়া হোৱাটো বহু বছৰে হ'ল। ইয়াতে আগতে এখন চুবুৰীয়ে আছিল, চুবুৰীখন ইতিমধ্যে নোহোৱাই হ'ল। চৰকাৰৰ পৰা আজিলৈকে কোনো সঁহাৰি পোৱা নাই। অলপতে নৱশৰণীয়া আহিছিল, এটা আশ্বাস দি গৈছে, কিন্তু কি হয় নাজানো। আৰু বৰ্তমান কাইলদিয়া নৈ কেনেকুৱা বিভীষিকাৰ সৃষ্টি কৰিছে আপোনালোকৰ বাৰিষা কালত? মানে আৰু ক'বাৰ ভাষাই নাই আৰু চব বাৰী বস্তি গোটেই উটি নিলাক ৰাইজৰ। এতিয়া স্কুল এখন আছে, LP স্কুল এখন, সিখনো যাৰ উপক্ৰমে বৰ্তমান সঁহাৰি নাই আৰু চৰকাৰৰ। বৰ্তমান গছ বন চব সকলো গ'ল আপোনালোকৰ? গছ বন সকলো গ'ল। নিৰ্বাচন আহিলে কি কয় জনপ্ৰতিনিধিবিলাকে? নিৰ্বাচন আহিলে আহে আৰু মিটিং পাতে, মিটিং পাতিয়ে প্ৰস্তাৱবিলাক লয়, কি কি অসুবিধা আছে, কি লাগব, মিটিঙত কোৱা যায়। কিন্তু ইলেকশ্যন যোৱাৰ পিছত নাই আৰু চব সেই। আপোনালোকৰ এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল? কৃষি প্ৰধান অঞ্চল। কি কি সমস্যাৰ সন্মুখীন হৈছে এতিয়া আপোনালোকে? সন্মুখীন মানে আমাৰ এতিয়া পথাৰত যা দলং নাই, ডঙৰ ব্যৱস্থা নাই। পাহাৰৰ পৰা পানী আহে, কিন্তু ডং এইবাৰ ভাঙি চেচ, খেতি নষ্ট এইবাৰ। এই কাইলদিয়া নৈ গৰাখহনীয়াৰ ফলত কিমান মাটি আপোনালোকৰ গেল এই গাঁওখনৰ? কিমান গেল এতিয়া মোটামুটি এটা চুবুৰী গেলে, এই আমাৰ যিটো বৰ্তমান চুবুৰী আছে তাৰ পিছত আৰু এটা আছিল চুবুৰী, এটা চুপা আছিল, সেই চুপাটো ইতিমধ্যে নোহোৱা হৈ গ'ল, বেলেগত উঠি গ'ল মানুহখিনি। কি দাবী জনাব চৰকাৰখনক? চৰকাৰখনক আৰু দাবী কি জনাম, চৰকাৰে এইখিনি সুবিধা কৰি দিলে ভাল হয় আৰু গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে যদি চৰকাৰে দায়িত্ব লয় তেতিয়াহ'লে আমি উপকৃত হ'ম। BTC নিৰ্বাচন আহি আছে, কি ক'ব আচলতে? BTC নিৰ্বাচন আহিছে, এতিয়া কি ক'ম, প্ৰত্যেকে নিৰ্বাচনৰ আগত সকলো দিয়ে, কিন্তু নিৰ্বাচন গুচি যোৱাৰ পাছত আৰু চহীটো আনবা গেলিও টান পায়। BPF চৰকাৰে 17টা বছৰ শাসন চলালে, কিবা উন্নয়ন হোৱা বুলি বা পৰিৱৰ্তন হোৱা বুলি দেখিছে আপোনালোকে? আমাৰ চুপাত নাই, কিন্তু অন্য চুবুৰীত হোৱা দেখিছোঁ কিছু, কিন্তু আমাৰ চুপাত একোৱেই নাই। MLA জনক দেখিছে আপোনালোকে? ইলেকশ্যনৰ পিছত নেদেখা বুলিয়ে ক'ব পাৰি। বিশেষ কৰি আমাৰ থিংকে চুপাত অহাই নাই। হয়, নিশ্চয় এইসকল গঞাক আপোনালোকে নিশ্চয় দেখিছে। যিগৰাকী বিধায়ক আছে থানেশ্বৰ বসুমতাৰী, তেখেতে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে এই অঞ্চললৈ আহে আৰু ভোট ভিক্ষা কৰিব আৰু নিৰ্বাচনত জয়লাভ কৰাৰ পিছত ইয়াৰ পৰা তেখেতসকলে পিঠি দি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি এই ডাংৰিগাঁও অঞ্চলৰ ৰাইজে এতিয়া দুৰ্দশাত তেখেতসকলৰ অন্ত নোহোৱা হৈছে। নিশ্চয়, কাৰণ ইয়াত ডাংৰিগাঁও যিহেতু ৰেভিনিউ ভিলেজ ডাংৰিগাঁৱৰ প্ৰায় দুটা চুবুৰী বৰ্তমান কাইলদিয়া নৈৰ পাৰত জাহ গৈছে আৰু বাকীকেইটা যে চুবুৰী কাইলদিয়া নৈৰ এই নৈৰ বুকুত যে জাহ নাযাব তাৰ আপুনি ক'ব নোৱাৰিব, কাৰণ যিহেতু যি ধৰণে ইয়াত গৰাখহনীয়াৰ সৃষ্টি কৰে বাৰিষা কাল হ'লে, খৰালি কালত কিছু উন্নত হয় যদিও বাৰিষা কালত কাইলদিয়া নৈ বিভীষিকাৰ সৃষ্টি কৰে আৰু যাৰ ফলত এতিয়া ভেটি মাটি হেৰুৱাই এতিয়া এইসকল কৃষক দুখীয়া ৰাইজে এতিয়া দুৰ্দশাত তেখেতসকলৰ সীমা নোহোৱা হৈছে।